নলবাৰীৰ শান্তিনিবাস বৃদ্ধাশ্ৰমত আইতাৰ ইংৰাজীত ভাষণ। মানৱ দৰদী তথা জ্যেষ্ঠ সাংবাদিক মুজিবুৰ ৰহমানৰ মানৱ আৰু মানৱতাৰ হকে যুদ্ধ। নলবাৰী জিলাৰ লেখত ল'বলগীয়া শান্তিনিবাস বৃদ্ধাশ্ৰমত এজনী বৃদ্ধা আইতাৰ ইংৰাজীত ভাষণ শুনি আচৰিত হৈ যাব সকলো। Now I am describing about the environment of this ashram. Mujibur Rahman and his wife, Mrs. Sonia Begum, combined together has established this ashram for protecting the life of helpless person, both male and female. if for any cause Mujibur Rahman is absent at this ashram, at once his family members are ready for coming to come together for serving and protecting our life. So, depending on Mujibur Rahman and his family members, I am and all the dwellers of this ashram are spending our days with peace and happiness. Now I am telling the name of his family members, and also I shall mention what relation with him. Mrs. Sonia Begum, wife of Mujibur Rahman, Miss Semi Chowdhury, she is elder daughter of Mujibur Rahman, and Miss Onimita Chowdhury, she is younger daughter of Mujibur Rahman, and at last, Mr. Odisman Chowdhury, he is only one son of Mujibur Rahman. Depending on their life, we are spending the days of our life with peace and happiness. So, I am very happy, and all the dwellers of this ashram are always satisfied getting their good behavior. নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক তথা মানৱ দৰদী মুজিবুৰ ৰহমানৰ সঞ্চালনাত বিগত 18 বছৰৰ পৰা পৰিচালিত শান্তিনিবাস বৃদ্ধাশ্ৰমত আইতা ককাৰ আনন্দৰ লহৰ। মানৱ আৰু মানৱতাৰ হকে যুদ্ধ কৰা মানৱ দৰদী মুজিবুৰ ৰহমানে বৰ্তমানলৈকে 1030টা অসহায় বৃদ্ধা লোকক আশ্ৰয় দি বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই মানৱতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। ৰাস্তা ঘাটে পৰি থকা বা পৰিয়ালৰ লোকে এৰি থৈ যোৱা বিভিন্ন ঠাইৰ বিভিন্ন ৰোগত আক্ৰান্ত বৃদ্ধসকলক তুলি আনি চিকিৎসা প্ৰদান কৰাৰ লগতে নিজে বৃদ্ধসকলৰ আলপৈচান ধৰি প্ৰায় 893 জন বৃদ্ধ লোকক পৰিয়ালৰ ওচৰত গতাই দিয়াৰ লগতে বৃদ্ধাশ্ৰমত মৃত্যু হোৱা 102 গৰাকী ককা আইতাৰ নিজৰ ধৰ্মমতে শেষ সৎকাৰ কৰি মানৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বৃদ্ধাশ্ৰমত মৃত্যু হোৱা 102 গৰাকীৰ ভিতৰতে 95 গৰাকীৰ কোনো ঠিকনা নোহোৱা হিন্দু ধৰ্মাৱলম্বী লোকৰ হিন্দু নীতি নিয়ম মতে মুজিবুৰ ৰহমানে নিজ হাতেৰে সৎকাৰ কৰি একতাৰ এনাজৰী সুদৃঢ় কৰি আহিছে। সদায় সততা আৰু নিৰপেক্ষ হিচাপে কাম কৰি ভাল পোৱা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বিভিন্ন ৰোগত আক্ৰান্ত বৃদ্ধা ককা আইতাৰ সকলো কাম নিজ হাতেৰে কৰাৰ লগতে তেওঁলোকক নিজে ৰান্ধি খুৱাই আহিছে, যাক লৈ আনন্দিত বৃদ্ধাশ্ৰমত থকা ককা আইতা। বৰ্তমান বৃদ্ধাশ্ৰমত থকা 35 গৰাকী ককা আইতাই মানৱ দৰদী মুজিবুৰ ৰহমানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে সাংবাদিকৰ আগত মানৱ দৰদী মুজিবুৰ ৰহমানৰ বিষয়ে ইংৰাজীত নিজৰ ভাৱ প্ৰকাশ কৰে। মানৱ দৰদী মুজিবুৰ ৰহমানৰ এই মহান কৰ্মৰ নিদৰ্শনৰ বাবে বাৰ্তা এটুজেটৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ভাগৰ শব্দটো আমি নিজা কথা, আচলতে সুদীৰ্ঘ 18 বছৰ 2008ৰ পৰা এই যুদ্ধখন চলাই আছো, মানুহ আৰু মানৱতাৰ হকে এখন যুদ্ধ। আৰু আপোনালোকে দেখিছে এই জেগাটোত আহি ইয়াত কোনো হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, বুদ্ধ এই মানুহ নাথাকে। ইয়াত কেৱল ধাৰ্মিক মানুহ নহয়, ইয়াত মানুহ থাকে আৰু মানুহক পূজা কৰা হয়। ইয়াত ঈশ্বৰ, আল্লাহ, দেৱ দেৱীক পূজা নহয়,
ইয়াত মানুহক পূজা কৰা হয়। এই চিন্তা চৰ্চাৰে সুদীৰ্ঘ বছৰ কাম কাজ কৰি গৈছো আৰু কিমান চেষ্টা কৰিছো এই প্ৰয়োজনীয় মানুহখিনিৰ বাবে। প্ৰয়োজনীয় মানুহ এই মানুহখিনি কেতিয়াবা কোনো পুত্ৰ বোৱাৰীয়ে কৰবাত পেলাই থৈ যায়, কৰবাত ষ্টেচনত ৰেল আলিত গছৰ তলত পেলাই থৈ যায়, কেতিয়াবা ঘৰত অত্যাচাৰৰ বলি হৈ নিজেও কোনোবা গুচি আহে, আৰু কেতিয়াবা কি হয় নিজৰ বুলিবলৈ কোনো নথকা মানুহ লাহে লাহে এলাগী হৈ পৰে সকলো ফালৰ পৰা। হোৱাৰ পিছত ক'ত থাকিব সেই মানুহখিনি? কোনো গাঁৱৰ মানুহে বা অঞ্চলৰ মানুহে বা তেওঁৰ চিনাকি মানুহে খবৰ দিয়ে, বা ষ্টেচনত পৰি আছে কোনোবা, সেই মানুহখিনিক খবৰ দিয়ে যে আনিব লাগে, অন্তত তেওঁৰ যিমানখিনি পাৰো সেইখিনি কৰিব লাগে। সেইমতে আনি প্ৰথমে চিকিৎসাৰ ব্যৱস্থা কৰো। তেনেকে ধৰক য'ৰ পৰা আনিছো সেই স্থানত কিছুমানৰ ইয়াত নাথাকে, পেচাব পায়খানাৰ কণ্ট্ৰল নাই, গাতে লাগি থাকে, বা কিছুমানৰ কি হয় কৰবাত পৰি থাকোতে খুন হৈ পোক লাগি যায়, দেখিলে বেয়া লাগে যে জীৱিত মানুহ তেওঁ মুখেৰে খাই আছে, কথাও কৈ আছে, কিন্তু তেওঁ একো কৰিব নোৱাৰে, হাত ভৰি বিকল, তেওঁৰ দেহত পোক লাগি গৈছে, লাখ লাখ পোক হৈ যায়, কেতিয়াবা বেয়া লাগে। তেনেকে মেডিকেললৈ নিলেও কোনেও নালাৰে, ঘৃণা কৰে, আৰু তেওঁক আনি হয়তো কৰবাত কোনো স্থানত চাফ চিকুণ কৰি ভাল কাপোৰ পিন্ধাই মেডিকেললৈ লৈ যাওঁ। তাৰপিছত ডক্তৰে প্ৰেছক্ৰাইব কৰাৰ পিছত যদি মেডিকেলত ৰাখিব লগা হয় মেডিকেলত ৰাখো, আৰু যদি তেওঁক আনিব দিয়ে, তেওঁক আনি এই স্থানত আপোনালোকে দেখিছে, এই স্থানত আনি তেওঁক যিমানখিনি পাৰিছো কৰিছো। এই অসহায় মানুহখিনি জীৱনৰ শেষ সময়ছোৱাত বৃদ্ধ বয়সত যেতিয়া কোনো নোহোৱা হৈ যায়, সেই মানুহখিনিৰ বাবে অকণমান চেষ্টা কৰিছো। আৰু তাৰে ভিতৰত এতিয়ালৈকে যিসকল আই পিতা ককা আইতাক আনিছো, সেইসকলৰ ভিতৰত 102 গৰাকী ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে, মৃত্যু হৈছে। তেওঁলোকৰ যাৰ যি ধৰ্ম আমি ওলাই কৰিব নোৱাৰো, যাৰ যি ধৰ্ম সেইমতে কৰিছো, মুখাগ্নি কৰিছো, শেষকৃত্য যিটো আমি কওঁ সেই কৃত্যটো কৰিছো। এই দুখন হাতেৰে এই 102 গৰাকী আই পিতাই শেষ কৰ্মখিনি কৰিছো। আৰু এই জেগাতো সেই হিন্দু মুছলমান শব্দটো নাই, সকলোৱে মানুহ। তাৰোপৰি আমি পৰম্পৰা মানি অহা মানুহ, যিহেতু তেওঁৰ ধাৰ্মিকভাৱে তেওঁ হিন্দু বা কোনোবা মুছলমান, তেওঁৰ সেই পৰম্পৰাটো এৰিব নোৱাৰো। ইছলাম ধৰ্ম হলে ইছলাম ধৰ্মৰ ৰীতিমতে কৰা হয়, আৰু হিন্দু সনাতনী সংস্কৃতিৰ হলে, সনাতনী ধৰ্মৰ হলে তেওঁক সনাতনী ধৰ্মৰে কৰা হয়। এই পৰ্যন্ত 1030 গৰাকী ককা আইতাক বিভিন্ন স্থানৰ পৰা, অসমৰ বিভিন্ন স্থানৰ পৰা আনিছো, উদ্ধাৰ কৰি আনিছো। তেওঁলোকক পাৰ্যমানে চিকিৎসা কৰিছো, সুস্থ হোৱাৰ পিছত ইয়াত আনিছো। তাৰপিছত ইয়াত একেলগে নহয়, এই যিবিলাক হৈছে একেলগে অনা নাই, 1030 জন মানুহটো ৰাখিব সম্ভৱ নহয়। আনিছো, এই কোনোবা মৰিল, আৰু পৰিয়ালৰ যদি তেওঁ ক'ব পৰাত আছে, তেওঁ যদি তেওঁৰ পৰিয়ালৰ কথা ক'ব পৰাত আছে, পৰিয়ালৰ সৈতে যোগাযোগ কৰো, কেতিয়াবা আৰক্ষীৰ সহায় লওঁ। আৰু নিজৰ পৰিয়াল থকাৰ পিছত আমি ইয়াত ৰখাৰ কোনো যুক্তিযুক্ততা নাথাকে, পৰিয়ালৰ সৈতে যোগাযোগ কৰি বুজাই বঢ়াই কাউন্সেলিং কৰি কেতিয়াবা 5 বছৰৰ মূৰত ৰিটাৰ্ণ কৰিছো, কেতিয়াবা 7 বছৰৰ মূৰতো ৰিটাৰ্ণ কৰিছো, কেতিয়াবা 6 মাহতো হৈছে। এনেকে পৰিয়ালক ৰিটাৰ্ণ কৰিছো 893, 893 গৰাকী ৰিটাৰ্ণ কৰিছো। কাৰোবাক 5 বছৰ, 7 বছৰ, 6 বছৰ, 2 বছৰ আৰু 6 মাহতো কিছুমান হৈছে। আৰু তাৰ ভিতৰত 102 গৰাকী মৃত্যু হল, আৰু এতিয়াও 35 গৰাকী আছে। নাজানো কিমানখিনি কৰিব পাৰিছো, কিন্তু অলপ চেষ্টা কৰিছো। এই মানুহখিনিক অকণমান মৰমেৰে ৰখা, বা তেওঁলোকক অকণমান সময়মতে দিয়া। বুঢ়া মানুহ ইফাল সিফাল থাকে, দিগদাৰি কৰে, কাম কৰা মানুহ নাথাকে ইয়াত। কাম কৰা মানুহ নাথাকে কিয়? প্ৰস্ৰাৱ পায়খানাৰ কণ্ট্ৰল নাই, খাই পেলাই কিছুমানে নোখোৱা বুলি কয়, পাহৰি যায়, আৰু প্ৰস্ৰাৱ পায়খানা বিচনাতে কিছুমানে প্ৰস্ৰাৱ পায়খানা কৰে। কিছুমানক 4খন 5খন দিনটোত ধুতিয়ে লাগে, পিন্ধা কাপোৰে লাগে, তাৰমানে কণ্ট্ৰল নাই। বহি আছে তাতে পায়খানা হ'ল, কোনোবাই লেট্ৰিন যাই আছে ৰাস্তাই ৰাস্তাই পায়খানা হ'ল, লেট্ৰিনত নবহতে লেতেৰা হ'ল চাৰিওফালে। কাম কৰা মানুহে এইবিলাক নকৰে মানে 2 দিন থাকিলে আৰু ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰে, ঘৃণা কৰে। এই ঘৃণাটো এৰিব পাৰিলে নিশ্চিতভাৱে ইয়াত থাকিব পাৰিব, কাম কৰিব পাৰিব। বা মই যেনেকে কৰিছো, ঘৃণা শব্দটো একো নাই, কেতিয়াবা লেতেৰা আছে গ্লোভছ পিন্ধি লৈছো, কেতিয়াবা মাস্কখন মাৰি লৈছো, এনেকে এই মানুহখিনিৰ কাৰণে কৰিছো। বেয়া লাগে, বিভিন্ন স্থানৰ মানুহ, পুত্ৰ বোৱাৰীৰ দ্বাৰা নিৰ্যাতিত হোৱাও আছে, আৰু কিছুমানৰ কোনো নাই, নিজৰ বুলিবলৈ কোনো নাই। আৰু ভাই ককাই থাকে, কিন্তু ভাই ককাই যেতিয়া বুঢ়া হব কোনো নোহোৱা হৈ যায়। কোনো ভাইকে ফোন কৰে যে আমাৰ এগৰাকী মানুহ আছিল, ৰাখিব লাগিছিল, কি আপুনি কি হয়? মই ভাইয়েক হওঁ।
ভাইকে ৰাখিব নোৱাৰে লাষ্ট টাইমটোত বেয়া লাগে ল'ৰা ছোৱালী যিসকল আছে যে উচ্চ শিক্ষিত পৰিয়ালৰ বেছিভাগ শিক্ষিত পৰিয়ালতে ঘটে এনেকুৱা ঘটনাবোৰ তেওঁলোকৰ সন্মতি ঘূৰি আহক যে বৃদ্ধ অৱস্থাত নিজৰ মা দেউতাক অন্যায় অত্যাচাৰ নকৰি নিজৰ ঘৰত ভালদৰে ৰাখক আৰু যিসকল ইয়াত আছে তেওঁলোকৰ কোনোবা পৰিয়াল হয়তো আমাৰ যোগাযোগ হোৱা নাই বা যোগাযোগ পোৱা নাই সেইসকলো অন্তত মৰমৰ দৃষ্টিৰে চাই নিজৰ মা দেউতাক নিজৰ ঘৰত লাষ্ট টাইমটো ৰখাৰ চিন্তা কৰক শেষ যিটো সময় সেই সময়টো মৰমেৰে ঘৰত ৰাখক আহক আগবাঢ়ি আহক নিয়ক আৰু যিসকলৰ নাই তেওঁলোকক আমি চাবই লাগিব তেওঁলোকৰ কাৰণে আমি আছো আৰু যিসকলৰ নিজৰ ল'ৰা ছোৱালী আত্মীয় স্বজন আছে সেইসকলক আমি এনেও নাৰাখো কিন্তু যোগাযোগ নোহোৱালৈকে থাকিব যেতিয়া যোগাযোগ হয় তেওঁলোকক চম দি দিওঁ আৰু তেওঁলোকৰ সন্মতি ঘূৰি আহক আৰু সকলোলৈ মোৰ আহ্বান মোৰ অনুৰোধ নিজৰ ঘৰত লাষ্ট টাইমটো মা দেউতাক থাকিবলৈ দিয়ক সন্মান সহকাৰে তেওঁলোকক নহয় আচলতে ঘৃণাটো এৰিব লাগে সেই কথাখিনি সকলোৱে বুজিব লাগে তেওঁলোকৰো এদিন ঘৃণা আছিল মোৰ পত্নী বা ল'ৰা ছোৱালীৰো তেওঁলোকৰো আছিল কিন্তু মই যেতিয়া এই কামবিলাক কৰি আছো তেওঁলোকক দেখি দেখি আচলতে যি একো নাই মানুহৰ জীৱনটো কচু পাতৰ পানীৰ দৰে এই আছে এই নেতল বল প্ৰাণ বিন্দু যিহেতু আমাৰ জীৱনটোত একোৱেই নাই থকা দিনকেইটা কিবা অলপ কৰিব লাগে মই নাথাকিলে কেতিয়াবা মই যেতিয়া কৰবাত যাওঁ তেতিয়া মোৰ পত্নীয়ে কৰি দিয়ে কামখিনি মই যিখিনি কাম কৰো সেইখিনি তেওঁ কৰি দিয়ে গা ধুৱাই দিয়ে চাফ চিকুণ কৰি দিয়ে ভাত বনাই দিয়ে কাৰোবাক মূৰ ফনিয়াই দিয়ে গোটেইখিনি কৰি দিয়ে আৰু মই থকা সময়ত মই নিজে কৰো আৰু ল'ৰা ছোৱালীও আহে তাতে স্কুল কলেজ বন্ধ থাকিলে তাতেও আহি হেল্প কৰে যিমানখিনি কৰিব লাগে কৰি দিয়ে একো নাই সকলোৱে কৰিব লাগে আৰু সকলোৱে আহক এই মানুহখিনিৰ কাষত থিয় দিয়ক আৰু এটা কথা আপোনালোকক কওঁ যে নোৱাৰা শব্দটো একো নাই ইচ্ছা কৰিলে আগ্ৰহ থাকিলে চব কৰিব পাৰি নোৱাৰা বুলি একো নাই চৰকাৰে আজিলৈকে বন্ধুৱে সুধিছে কেনেকে সম্ভৱ হৈ পৰিছে চৰকাৰে কিন্তু আজিলৈকে এটকা 100 টকা পইচা বা 1 কেজি চাউলো ইয়াত সহযোগ কৰা নাই কৰিব লাগে তেওঁলোকে হয়তো সময় পোৱা নাই নিশ্চিতভাৱে মই আজিলৈকে জানি সুখী হ'ব আপোনালোকে মই আজিলৈকে 100 টকা কাকো ডনেশ্যনো খোজা নাই এই অনুষ্ঠানটোৰ কাৰণে ইমান বছৰ চলিল দায়িত্ব সকলোৰে আছে এই মানুহখিনি মোৰ মানুহ নহয় আমাৰ সমাজৰে মানুহ আমাৰ সমাজতে আছে আৰু তেওঁলোকে মানুহৰ দৰে জীয়াই থাকক তেওঁলোকৰো অধিকাৰ আছে জীয়াই থকাৰ খোৱাৰ অধিকাৰ আছে সহযোগ সকলোৱে কৰিব পাৰে সকলোৱে কৰক আৰু মানুহখিনি মই ধৰক যিখিনি পাৰিছো তাতকৈ আৰু বেছি কিজনী তেওঁলোকে আৰু ভালদৰে চলিব পাৰে মই হয়তো এনেকুৱা ঘৰ এটাত ৰাখিছো তাতকৈ আৰু হেল্প কৰিলে সকলোৱে যদি সহযোগ কৰে নিশ্চিতভাৱে আৰু ভালকৈ থাকিব পাৰে এই আৰু সকলোৱে পজিটিভ হওক আৰু নিজৰ ল'ৰা ছোৱালীক পজিটিভ কামত আগবঢ়াই নিয়ক দেখিব আমাৰ সমাজখন সুন্দৰ হৈ থাকিব আমাৰ উঠি অহা প্ৰজন্মই কেতিয়াও নিগেটিভিটি চিন্তা নকৰে বেয়া কামৰ প্ৰতি আগ্ৰহী নহয় সেই কথাকে সকলোলৈ অনুৰোধ জনাইছো ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড